ইউটো দিলে সেই থেংক ইউটোৱে তেওঁক মহান কৰি তুলিলে অৰ্থাৎ আমি সেই অসমীয়া জাতি শ্ৰদ্ধা জনাওঁ আমি আজু ককাসকলক শ্ৰদ্ধা জনাওঁ আমি সেইটো চিন্তা মেডাম-মেফিৰ যিটো গাম্ভীৰ্যতা সেইটো তাত লুকাই আছে মই এইবোৰৰ বাগিচা আছে ভাত খাব পৰা ব্যৱস্থা কৰি স্বৰ্গদেউসকলৰ কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ অথবা এজন বিভিন্ন মানুহ বিভিন্ন ব্যক্তি অৱশ্যে বহু সময়ত এই ধৰণৰ কথাবোৰত বিভিন্ন ধৰণে যাত্ৰা জীৱন যাত্ৰা তেওঁ প্ৰথমতে একেবাৰে এজন দুখীয়া ঘৰৰ লোক মোমাই তামুলী বৰবৰুৱা আৰু সেই ভকতি নামৰ মানুহজনক প্ৰথমতে স্বৰ্গদেৱে ক'লে যে তুমি আছিলে যিটো তামোলক স্বৰ্গদেউ তামোলক যোগান ধৰিব লাগে সেই বিষয়ে সেই বাটটো দিলে আৰু সেই বাটটো দিয়াৰ পাছতে তেখেতে ক্ৰমে নিজকে উঠাই গৈ যে অসমীয়া জাতি প্ৰায় যেতিয়াই মেডাম-মেফি উদযাপন হয় প্ৰায় আমি সকলোৱে বহুত বছৰ উদযাপন কৰি আহিছিলোঁ কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাই অনুৰোধ কৰিছিলে যে ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগতো আমি মেডাম-মেফি পাতিব পাৰোঁ কাৰণ মেডাম-মেফি হৈছে আমাৰ পূৰ্বপুৰুষ পুৰাতাসকলক আমি স্মৰণ কৰা আৰু সকলোৰে আশীৰ্বাদ লোৱা তো সেইকাৰণে বিজেপি উদ্যোগত আমি পতাৰ সিদ্ধান্ত লৈছিলোঁ আজি খুব ধুনীয়াকৈ নাহৰণি মণ্ডলৰ অন্তৰ্গত কুঁৱৰিকা পঞ্চায়তৰ এই হাইস্কুলৰ ফিল্ডত আজি অনুষ্ঠিত আমি মানে আজি তাৰিখত আমি সকলো মানে আজি পৰিকল্পনা কৰিছিলোঁ আৰু ভবাতকৈ বহুত বেছি মানুহ হ'ল খুব ভাল লাগিছে কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত মেডাম-মেফি খুব কম পতা হয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত মেডাম-মেফি পতা মই প্ৰায় মোৰ এই অঞ্চলত মই দেখা নাছিলোঁ কিন্তু আজি ৰাইজ ইমান স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি কোনো গাড়ী ঘোঁৰা দিয়া নাই তেওঁ প্ৰায় 2000 পৰা 3000 লোক হৈছে মই ভাবোঁ সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ আশীৰ্বাদ দিব আহিছে মই ভাবোঁ পুৰাতাৰাক আমি যি পূজা কৰিছিলোঁ গোটেই সমাজখন ভালকৈ থাকিবলৈ তাত মই ভাবোঁ যে পুৰাতাৰ আশীৰ্বাদ দিছে আৰু সেইকাৰণে ৰাইজো আহিছে যথেষ্ট আজি এতিয়াও যদি আপোনালোকে পাছফালে যায় আমাৰ প্ৰায় খোৱা শেষ হৈ গৈছে কিন্তু ৰাইজ এতিয়াও ৰখি আছে আমি আকৌ ব্যৱস্থা কৰিব লগা যাতে আমি কেনেকৈ ৰাইজে সকলোকে খুৱাই বাই পঠিয়াব পাৰোঁ সেইকাৰণে মই আশা কৰোঁ যাতে আজি এই পূজাৰ পাছত ভাৰতীয় জনতা পাৰ্টীৰো মংগল হওক আৰু ৰাইজৰো মংগল হওক সেয়ে আমি আজি পূজা কৰিলোঁ আৰু আশা কৰোঁ যে অসমখন আগুৱাই যাব